Hello everyone, কেনে আছা? নিশ্চয় কুশলে আছা। আজি আমি পলিটিক্যাল সায়েন্সৰ আমাৰ ইউনিট নাম্বাৰ 3 সবতকে ইন্টাৰেষ্টিং এটা টপিক পঢ়িবলৈ গৈ আছো। বুজিলানে? তে এই টপিকটো মই বুজোৱাৰ পিছত তোমালোকক এখন মুভিৰ বিষয়ে কৈ দিম। হিন্দী আমাৰ বলিউডৰ মুভি। মুভিখন যদি তোমালোকে চাই লোৱা তেতিয়াহলে আৰু তাত বুজি পাবলৈ বিশেষ একো নাই। আৰামছে ক্লিয়াৰ হৈ যাও। মই কৈ আছো তোমালোকক। এতিয়া আমি চাও যে আমি একচুয়ালি পঢ়িবলৈ গৈ আছো কি ঠিক আছে যে এথনিক কনফ্লিক্ট ইন শ্রীলঙ্কা শ্রীলঙ্কাৰ গোষ্ঠী বিবাদ এতিয়া শ্রীলঙ্কাত কেনে ধৰণৰ গোষ্ঠী বিবাদ হ'ব পাৰে তোমালোকে নিশ্চয় জানা যদি ষ্টাডি কৰিছা যে শ্রীলঙ্কাত দুই ধৰণৰ ব্যক্তি থাকে শ্রীলঙ্কাৰ যি সকল ব্যক্তি তেওঁলোকক সিংহালিছ বুলি কোৱা হয় আৰু আমাৰ তামিল সকল তাত গৈ বসবাস কৰি তাত আছে আৰু তেওঁলোকক তামিল আৰু সিংহালী তেওঁলোকৰ মাজত কি আছে এটা যুদ্ধ চলে কেনে ধৰণৰ বৈষম্য যে তেওঁলোক সিংহালীছ আৰু সিংহালীছ সকল হল ভূমিপুত্ৰ তামিল সকল নহয় তামিল সকল হল বহিৰাগত ব্যক্তি এতে এই ধৰণৰ এটা কনফ্লিক্ট বা কেঅস সিচুৱেচন আমাৰ তাত শ্রীলঙ্কাত থাকে তাৰ বিষয়ে আমি এই চেপ্টাৰটোত ষ্টাডি কৰিম আৰু ইয়াৰ উপৰিও এই চেপ্টাৰটো অকল যে কেঅস কনফ্লিক্ট এনেকুৱা নহয় কিন্তু এই কেঅস কনফ্লিক্টৰ মাজত শ্রীলঙ্কাত এসময়ত সমগ্ৰ বিশ্বত বৰ ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰা এটা টেৰৰিষ্ট অৰ্গেনাইজেশ্যন আৰু সেই টেৰৰিষ্ট অৰ্গেনাইজেশ্যনৰ মুখ্য সঞ্চালক তেওঁৰ বিষয়ে আমি ইয়াত ষ্টাডি কৰিম এতিয়া আমি চাওঁ যে ইয়াত একচুয়ালি আমি পঢ়িবলৈ গৈ আছো কি চোৱা Sri Lanka is a multi-ethnic country since its inception. আৰম্ভণিৰ পৰা শ্রীলঙ্কা এটা মাল্টি-এথনিক মানে কেইবাটাও গোষ্ঠীৰ দ্বাৰা পৰিচালিত বা গোষ্ঠী থকা এখন ৰাষ্ট্ৰ But after independence, it is slowly headed for Tamil versus Sinhalese fallout. পৰৱৰ্তী পৰ্যায়ত কি হল যে এনেকুৱা এটা সিচুৱেচন ক্ৰিয়েট হল তাত যে কেঅস কনফ্লিক্ট মই কৈছিলো না এক যুদ্ধ সদৃশ পৰিবেশ বা এক সংঘৰ্ষমূলক এক পৰিস্থিতি কাৰ মাজত সিংহালীছ তাৰ ভূমিপুত্ৰসকল আৰু আমাৰ তামিলনাডুৰ পৰা যোৱা তামিল সকলৰ মাজত আৰু ইয়াৰ উপৰিও কি হৈছিল the presence of Sinhalese language and Buddhism at the constitutional level created differentiation of Tamils Muslims within Sri Lankan society শ্রীলঙ্কাৰ কনস্টিটিউশনত কি হৈছিল জানানে যে Sinhalese আৰু বুদ্ধিজিমৰ কাৰণে বুদ্ধিষ্টসকলৰ কাৰণে কি কৰা হৈছিল ব্যৱস্থা ৰখা হৈছিল কাক অবমাননা কৰা হৈছিল কাক আতৰাই ৰখা হৈছিল মুসলিম আৰু তামিল সকলক গতিকে এটা বৃহৎ কমিউনিটি কি কৰা হৈছিল সাইড কৰি দিয়া হৈছিল আৰু এই সিচুৱেচনটোৱে কি কৰিছিল এটা যুদ্ধ সদৃশ পৰিবেশ মানুহৰ মনত অশান্তিৰ সৃষ্টি কৰিছিল ইমান বছৰ বসবাস কৰি থকা ৰাষ্ট্ৰ এখনৰ সংবিধান ক্ৰিয়েট কৰা হল সংবিধানখনে কিন্তু বিশেষ এটা কমিউনিটি কি কৰিলে টাৰ্গেট কৰি তাক সেপাৰেট কৰি ৰাখিলে গতিকে এই সম্বন্ধে আন্দোলন বা মনত এক ভাৱনাৰ সৃষ্টি হৈছিল So attention was aided by economic problems which was caused due to uneven spread of western education so western education আমি আজিৰ ডেটত আমি ভাৰতীয় সকলে চাও আমি যদি আসামিজ ৰিজন চাবলৈ যাও তেতিয়ালে কি হয় যে আমাৰ ইয়াত ওয়েস্টাৰ্নাইজেশন হৈছে কেনে ধৰণৰ আমি খোৱা বোৱা আমাৰ পিন্ধন উৰণ লগতে আমাৰ শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে ওয়েস্টাৰ্নাইজেশন হৈছে গতিকে এই সিস্টেমটোত আমি যদি চাও যে এডুকেশন ডিস্ট্ৰিবিউশন অফ গভৰ্নমেন্ট জব সৰকাৰী চাকৰিৰ ক্ষেত্ৰত লিডিং টু ডিমান্ড ফৰ সেপাৰেট হোমল্যান্ড সেপাৰেট হোমল্যান্ড শ্রীলঙ্কাৰ ভিতৰত সেপাৰেট হোমল্যান্ড বিচাৰিছিল কোনে তামিল সকলে ইন দা সেন্স from 1983 onwards the significance of militant organization the liberation of tigers of Tamil Elan so তামিল সকলৰ যেটো LTT যেটো এটা টেৰৰিষ্ট অৰ্গেনাইজেশ্যন ফৰ্ম কৰিছিল তাক কোৱা হয় লিবাৰেশন টাইগাৰ্স অফ তামিল এলান বা লিবাৰেশন টাইগাৰ্স অফ তামিল LTTE এলান বা এন্টায়াৰ বুলিও কোৱা হয় গতিকে এই গোটেই বছৰত আমি দেখো had been fighting armed struggle for separate homeland for Tamils কোৱা তামিল সকলৰ কাৰণে কি কৰিছিল LTTE এটা সংগঠন গঠন হৈ গৈছিল যিয়ে তামিল সকলৰ কাৰণে এটা সেপাৰেট হোমল্যান্ড তুমি ইয়াত চাবা যে আমি যদি নরমালি চাবলৈ যাও
এটা জনগোষ্ঠীক কি কৰা হ'ল সেপাৰেট কৰি ৰখা হ'ল সেই জনগোষ্ঠীৰ শিক্ষিত ল'ৰা ছোৱালী আছে নাই নিশ্চয় আছে সেই শিক্ষিত ল'ৰা ছোৱালী বুজি পাইছিল যে এইটো ৰাজনৈতিক এটা কলাপস কৰিবলৈ যোৱা হৈছে ৰাজনৈতিকভাৱে মুনাফা লাভৰ ক্ষেত্ৰত সিংহালীসকলে কি কৰিছে যে এওঁলোকক ফল আউট কৰিছে যাতে এওঁলোক কি হৈ থাকে আতৰি থাকে গভৰ্ণমেণ্ট সাৰ্ভিসৰ ক্ষেত্ৰত এওঁলোকৰ কাৰণে কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন সিস্টেমৰ ব্যৱস্থা নাছিল গতিকে ৰিজাৰ্ভেশ্যন নাথাকিব তেওঁলোকৰ কি হ'ব এপ্লাই কৰিব নোৱাৰিব তেওঁলোকৰ মিনিমাম নিডছৰ ফেচিলিটিজ নাথাকিব বিভিন্ন ধৰণৰ অসুবিধা আৰম্ভ হৈছিল গতিকে এইটোৰ ক্ষেত্ৰত এই শিক্ষিত যুৱচামে প্ৰভাকৰণ বুলি এজন লিডাৰ আছিল তেওঁৰ নেতৃত্বত LTTE বুলি এটা টেৰৰিষ্ট অৰ্গেনাইজেশ্যন ক্ৰিয়েট কৰিলে সেই অৰ্গেনাইজেশ্যনৰ মেইন এম কি আছিল যে ডিমাণ্ড সেপাৰেট হোমলেণ্ড ফৰ তামিলছ তামিলসকলৰ বাবে এক পৃথক ভূখণ্ডৰ কি কৰা তোমাৰ বিচৰা গতিকে এই সিস্টেমটোত যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে আমি পৰৱৰ্তী পৰ্যায়ত আমি পঢ়িব লাগিব মেনি কাণ্ট্ৰিজ ট্ৰাই টু মেডিয়েট ফৰ এ পলিটিকেল সলিউশ্যন বাট ডেট ডিড নট হেপেন চোৱা যিকোনো এটা সমস্যা যদি হয় সমাধানৰ নিশ্চয় এটা উপায় থাকে যেটো নিৰাময় কৰাৰ উপায় বুলি কোৱা হয় গতিকে এইটো যেহেতু এনেকুৱা এটা ইস্যু যে কেৱল মাত্ৰ নেশ্যনেল ইস্যু নহয় যেহেতু টেৰৰিষ্ট এটা ৱে অফ এপ্ৰ'চত গৈ টেৰৰিষ্ট অৰ্গেনাইজেশ্যন ফৰ্ম হৈ গ'ল হয় নহয় তোমালোকে সিম্পলি বুজি পাবৰ কাৰণে মই কওঁ যে আমাৰ অসমতো এটা অসমৰ কাৰণে অসমৰ সাৰ্বভৌমত্ব যেনেকৈ সেপাৰেট হোমলেণ্ড তেওঁলোকে বিচাৰিছে আমাৰ কাৰণে আছে আলফা যেটো বাহিৰত আমি আলফা বুলি কওঁ আমাৰ অসমৰ বাহিৰত তাক উলফা বুলি কয় গম পালা ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অফ আসাম গতিকে তেওঁলোকে কি কৰিছে যে অসমখনক সেপাৰেট হোমলেণ্ড হিচাপে বিচাৰে মানে আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা ভাৰতবৰ্ষৰ পৰা এটা সেপাৰেট এটা কান্ট্ৰি হিচাপে বিচাৰে সেম বিচাৰিছে যে এই ইয়াত LTTE এই ফৰ্ম হ'ল আমাৰ যেনেকৈ উলফা ফৰ্ম হৈছিল ইয়াত LTTE ফৰ্ম হ'ল তেওঁলোকে কি বিচাৰিছে তামিলৰ এটা ভাগ সেপাৰেট হোমলেণ্ড হিচাপে তেওঁলোকক দি দিব লাগে গতিকে এই সিস্টেমটোত মেডিয়েট কৰিবলৈ বিভিন্ন দলে বিচাৰিছিল বিভিন্ন ইণ্টাৰনেশ্যনেল হেজেমনিয়ে বিচাৰিছিল কিন্তু মেডিয়েট কৰিব পৰা নাছিল তেওঁলোকৰ যেটো উদ্দেশ্য আছিল উদ্দেশ্যটো ফুলফিল হোৱা নাছিল Eventually in 2009 Sri Lankan army a well planned attack killed Prabhakaran the leader of LTTE on 18 May 2009 2009 or 18 May তাৰিখে এক বিশেষ তাত সংঘৰ্ষ হৈছিল কাৰ মাজত শ্ৰীলংকাৰ আৰ্মি আৰু প্ৰভাকৰণৰ LTTE বা LTTF ফোৰ্সৰ মাজত বেসিক্যালি LTTE বুলি কোৱা হয় আজিৰ ডেটত তোমালোকে LTTE বুলিও পঢ়িবা গতিকে এই বস্তুটো প্ৰভাকৰণক মাৰি দিয়াৰ পিছত কি হৈছিল জানানে গোটেই অৰ্গেনাইজেশ্যনটো ভয়বিত হৈ গৈছিল মূল ব্যক্তিজনে নাইকিয়া হৈ গৈছিল গতিকে মূল ব্যক্তিজন নাইকিয়া হোৱাৰ পিছত ম্যাক্সিমাম LTTEৰ মেম্বাৰক গুলিয়াই মাৰি পেলোৱা হৈছিল কিছুমানক সাৰেন্ডাৰ কৰা হৈছিল তেওঁলোকে নিজে নিজে সাৰেন্ডাৰ কৰি দিছিল সাৰেন্ডাৰ কৰি তেওঁলোকে সাৰেন্ডাৰ কৰা ব্যক্তিসকলক থাৰ্ড ডিগ্ৰী টৰ্চাৰ কৰি তেওঁলোকৰ গোটেই ৱেপনাৰী কোট আছিল উলিয়াই সেই ৱেপনছ বিলাক কি কৰা হৈছিল তোমাৰ উঠাই আনা হৈছিল ক্যাপচাৰ কৰি লোৱা হৈছিল আৰু বিভিন্ন যিবিলাক এৰিয়া তেওঁলোকৰ ট্ৰেন্ড কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ তেওঁলোকৰ আৰ্মছ আছিল আদাৰ ৱেপনছ আছিল বিভিন্ন তেওঁলোকৰ ষ্ট্ৰেটেজি বিলাক গোটেই বস্তুবিলাক ধুলিসাত কৰি পেলোৱা হৈছিল নাইকিয়া কৰি পেলোৱা হৈছিল They also brought under control the all parts controlled by LTTE a জংঘল এৰিয়া ধৰিলোৱা জংঘল এৰিয়াৰ গোটেই পাৰ্ট বিলাক যত LTTE নিজৰ ক্যাপচাৰত ৰাখিছিল তাত আৰ্মি হুমাও পৰা নাছিল সেই এৰিয়া বিলাক লাহে লাহে কি কৰিছিল আমাৰ শ্ৰীলংকান আৰ্মিয়ে ক্যাপচাৰ কৰি লৈছিল নিজৰ অধীনলৈ লৈ আনিছিল Though military has returned, neutrality has returned in Sri Lanka to a large extent, but there are still certain elements who still want to have a separate nation for Tamils. So, তাৰ পৰৱৰ্তী 2009 যেতিয়া প্ৰভাকৰণক মাৰি পেলোৱা হৈছিল তাৰ পিছত লাহে লাহে নিউট্ৰেলিটি এষ্টাব্লিছ হৈছিল এতিয়াও তাত শ্ৰীলংকাত আমাৰ তামিল পিপল আছে তেওঁলোক নৰমালি আছে নিউট্ৰেলিটি তেওঁলোকক ৰাইটস প্ৰভাইড কৰা হৈছে তেওঁলোকে ধুনিয়াকে আছে কিন্তু এতিয়াও এনেকুৱা নহয় যে তাত তেওঁলোকৰ সেপাৰেট হোমলেণ্ডৰ দাবী উত্থাপিত নহয় এতিয়াও কিছু সংখ্যক ইয়ং জেনাৰেশ্যনৰ মেম্বাৰে কি কৰে যে তেওঁলোকে ডিসক্ৰিমিনেশনৰ এগেইনষ্টত মাত মাতে আৰু মাত মাতি নিজৰ কাৰণে এটা সেপাৰেট হোমলেণ্ডৰ দাবী উত্থাপিত কৰে গতিকে আমি ইয়াত দেখুৱাইছো তোমাৰ শ্ৰীলংকাৰ আৰ্মি ফোৰ্সত আৰু লগতে ইয়াত দেখুৱা হৈছে প্ৰভাকৰণৰ LTTE ফোৰ্সক এইজন যিজন ব্যক্তি এই ব্যক্তিজন হল মিস্টাৰ প্ৰভাকৰণ যাৰ নেতৃত্বত LTTE ফৰ্ম হৈছিল শুনি আচৰিত হবা LTTE এনেকুৱা এটা মিলিটেন্ট অৰ্গেনাইজেশ্যন আছিল টেৰৰিষ্ট অৰ্গেনাইজেশ্যন আছিল যাক আল কায়দাৰ
বৰাবৰী হিচাপে ধৰা হৈছিল তেওঁলোকৰ ইমানে বেছি আৰ্মছ আছিল আৰু ইমানে শক্তিশালী আছিল কিন্তু তথাপিও বহু চেষ্টাৰ অন্তত নিউট্ৰেলিটি ঘূৰি আহিছিল এটা সময়ত আমাৰ তামিলসকলৰ ইণ্ডিয়াত যেহেতু তামিলসকল তাত আছে গতিকে ইণ্ডিয়ান এম্বেচিৰ লগতো আলোচনা হৈছিল ইণ্ডিয়ান আৰ্মি ইয়াৰ পৰা তাত গৈ LTTFৰ লগত তেওঁলোকে শ্ৰীলংকাৰ আৰ্মিৰ লগত জইণ্ট আৰ্মি ফ'ৰ্চ হৈ LTTFক কণ্ট্ৰল কৰিব বুলি বিচৰা হৈছিল LTT কিন্তু LTT কণ্ট্ৰল কৰাৰ ক্ষেত্ৰত শ্ৰীলংকান গভৰ্ণমেণ্টে ইণ্ডিয়ান গভৰ্ণমেণ্টৰ হেল্প ল'ব বিচৰা নাছিল তেওঁলোক ইগো হাৰ্ট হৈছিল যে আমি নিজেই কণ্ট্ৰল কৰিব পাৰিম এটা সময়ত তেওঁলোক কণ্ট্ৰল কৰিবলৈ সক্ষম হৈছিল আৰু এই গোটেই বস্তুখিনি আমাৰ LTT আৰু যেটো আমাৰ শ্ৰীলংকাৰ মাজত সংঘৰ্ষ এইটো গোষ্ঠী সংঘৰ্ষ বুলি কোৱা হয় এইখিনিতে আমাৰ এইটো চেপ্টাৰ অন্ত পৰিছে গতিকে আমি ইয়াত এটা বস্তু চাব লাগিব তোমালোকে চাবা যে কি হয় যে শ্ৰীলংকাৰ যেটো গোষ্ঠী সংঘৰ্ষত কেনে ধৰণৰ প্ৰশ্ন LTTৰ ফুল ফৰ্ম আহিব পাৰে LTT কোনে ফৰ্ম কৰিছিল মিষ্টাৰ প্ৰভাকৰণ LTTৰ প্ৰভাকৰণক কেতিয়া মাৰি পেলোৱা হৈছিল 2009ত এটো বিষয় আহিব পাৰে তাৰ পিছত আহিব পাৰে যে শ্ৰীলংকাত কোন দুটা গোষ্ঠীৰ মাজত গোষ্ঠী সংঘৰ্ষ হৈছিল সিংহালী আৰু কাৰ মাজত হৈছিল বাৰু আৰু হৈছিল তামিলসকলৰ মাজত তামিলসকল তাত কৰ পৰা গ'ল ইণ্ডিয়াৰ তামিলনাডুৰ পৰা তেওঁলোক তাত গৈ বসবাস কৰা ব্যক্তি এতিয়া তাৰ তেওঁলোক ভূমিপুত্ৰ হিচাপে আছে কিন্তু সিংহালীসকলে আজিৰ ডেটতো তেওঁলোকক কি হিচাপে মানি নলয় ভূমিপুত্ৰ হিচাপে মানি নলয় তেওঁলোকৰ মতে এওঁলোক বহিৰাগত ব্যক্তি আজি ইমান বছৰ তাত বসবাস কৰাৰ পিছতো তেওঁলোক বহিৰাগত ব্যক্তি হিচাপে তেওঁলোকে অবমাননা কৰি আহে আৰু তেওঁলোকৰ মতে কেৱল মাত্ৰ সিংহালীসকল শ্ৰীলংকাৰ ভূমিপুত্ৰ আৰু তেওঁলোকে তাৰ প্ৰতিটো অধিকাৰৰ মালিক বা মালিকীস্বত্ব লাভ কৰিব থ্যাংক ইউ